Hello everyone. আজি ৰাতিপুৱা গা ধুই অহাৰ লগে লগে মায়ে ক'লে এই চাউলকেইটা পিচি দে। আজি পিছে মই ভিডিঅ'টো ৰেকৰ্ডহে কৰিছোঁ। বাকি সব কাম মায়ে কৰিছে। মানে যেহেতু যোৱাকালি কাতি বিহু আছিল তাত ঢেৰ প্ৰসাদ পাইছোঁ। লগতে উপহাৰো পাইছোঁ। সেই উপহাৰত পোৱা কলকেইটাৰে আজি হেনো মায়ে কলপিঠা বনাব। তাকো আকৌ নতুন ষ্টাইলত। এহে মায়ে ক'লে আজি মই কিবা এটা বনাম তই ভিডিঅ' বনা। তাৰপিছত ইফালে চাউলৰ গুড়িখিনিৰ লগত দিছে কল। মাৰ মতে কলকেইটা অকণমান মজিলে ভাল কাৰণ সানিবলৈ অকণমান সহজ হয়। তাত দি দিছে নিমখ, বেকিং পাউডাৰ আৰু চেনি। গোটেইখিনি একেলগে সানি ল'ব। অকণমান পানীও দি দিব যাতে বস্তুটো অকণমান ঢিলা হয়। আমাৰ আকৌ মায়ে ভিডিঅ' বনালে খুব ভাল পায়। মোক কৈ থাকে এইটো কৰি ভিডিঅ'ত দেখাব পাৰোচোন, সেইটো কৰি ভিডিঅ' বনাব নোৱাৰো। সেয়েহে আপোনালোকে মৰম দিলে মোৰো ভাল লাগিব আৰু মাহঁতৰো ভাল লাগিব। তাৰপিছত এইফালে আমাৰ ডোটো ৰেডি হৈ গ'ল। ইয়াতে টিফিন এটাত অকণমান মিঠাতেল দি লগাই লৈছোঁ চাৰিওফালে যাতে বস্তুটো লাগি নধৰে। তাৰপিছত ইয়াতে ডোটো দি দিলোঁ টিফিনটোৰ ভিতৰত। তাৰপিছত ইয়াতে কুকাৰত দি দিলোঁ বস্তুটো। এইফালে ৩-৪টা হুইচেল মাৰাৰ লগে লগে আমাৰ কেক ৰেডি, মানে কলপিঠা। এইফালে চাওকচোন লাগি ধৰিলে টিফিনটোত। কিবা দহি যোৱা নাই কিন্তু কিবা লাগি ধৰিছে। মায়ে খাই চাইছে প্ৰথমে বঢ়িয়া হৈছে বোলে। এইফালে ময়ো খাই চালোঁ। সঁচাই টেষ্টি হৈছিল দেই খাবলৈ, বহুত ভাল হৈছে। আৰু এইফালে দুপৰীয়াৰ সাজত খালোঁ খিচিৰি। কৈছিলোঁ যে যোৱাকালি কাতি বিহুৰ আছিল প্ৰসাদ। আজিলৈ বাই।